মৰমৰ ছাত্ৰ ছাত্ৰীসকল ক্লাছ টিউটৰ ইউটিউব চেনেলত তোমালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই পঞ্চম শ্ৰেণীৰ অসমীয়া বিষয়টোৰ পাঠ নম্বৰ 13 ওজাপালি ইয়াৰ প্ৰশ্নটোসমূহ প্ৰথমৰ পৰা শেষলৈকে বিতংভাৱে আলোচনা কৰিছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাবা আৰু কোনে ক'ৰ পৰা চাইছা অৱশ্যই নামটো কমেণ্ট বক্সত লিখি জনাই দিবা, ভাল লাগিব। এতিয়া তোমালোকৰ মেইন ভিডিঅ'লৈ যাওঁ। তোমালোকৰ পাঠ অনুযায়ী প্ৰথম প্ৰশ্ন চোৱা দিয়া কি আছে, ওজাপালি কি? উত্তৰটো হ'ব ওজাপালি হৈছে এবিধ লোকনাট্য অনুষ্ঠান। খ নম্বৰ, ওজাপালিৰ মুখ্য পালিজনক কি বোলা হয়? ইয়াতে চোৱা ওজাপালিৰ মুখ্য পালিজনক কি বোলা হয়? উত্তৰটো হ'ল ওজাপালিৰ মুখ্য পালিজনক ডাইনাপালি বোলা হয়। গ নম্বৰ, ওজাৰ লগত কোন কোন থাকে? উত্তৰটো হৈছে ওজাৰ লগত ৫-৬জনমান পালি থাকে। খ নম্বৰ, ওজাপালিৰ প্ৰকাৰবোৰ কি কি? উত্তৰটো হৈছে ওজাপালিৰ প্ৰকাৰবোৰ হ'ল শুকনান্নি বা শুকনাৰায়ণী গোৱা ওজাপালি, বিয়াহৰ গোৱা ওজাপালি, ভাৱৰীয়া গোৱা ওজাপালি, বৈষ্ণৱী ওজা, টুকুৰীয়া ওজাৰ আপি আদি। নম্বৰত কৈছে ওজাপালি ক'ত ক'ত পৰিৱেশন কৰা দেখা যায়? উত্তৰটো হৈছে ওজাপালি অসমৰ সত্ৰসমূহত পৰিৱেশন কৰা দেখা যায়। এবাৰ ২ নম্বৰ প্ৰশ্ন চমু উত্তৰ দিয়া। তাৰে ক নম্বৰ হৈছে ওজাপালিয়ে পৰিধান কৰা সাজপাৰ কেনেকুৱা? উত্তৰ, ওজাপালিৰ সকলো সদস্যই চুৰিয়া চোলা পিন্ধে আৰু ডিঙিত চেলেং লয়। কেৱল ওজাই মূৰত পাগুৰি মাৰে। পালিসকলে সোঁহাতত এগজৰ খুটি তাল মেৰিয়াই লয়। খ নম্বৰ, ওজাপালিত ওজাই গোৱা গীতসমূহৰ কাহিনীভাগ ক'ৰ পৰা লোৱা হয়? উত্তৰ, ওজাপালিত ওজাই গোৱা গীতসমূহৰ কাহিনীভাগ পৌৰাণিক আৰু লৌকিক আখ্যান আৰু উপাখ্যানৰ পৰা লোৱা হয়। গ নম্বৰত কৈছে ডাইনাপালিজনৰ প্ৰধান কাম কি কি? এইটোতো তোমালোকে পাই আহিছে যে ডাইনাপালিজনে পালিসকলৰ সৈতে গীত গোৱাৰ উপৰি তেওঁ ধেমেলীয়া কথাৰ অৱতাৰণা কৰি হাস্যৰসৰ সৃষ্টি কৰে। তাৰোপৰি তেওঁ ওজাৰ সৈতে কথোপকথনত ভাগ লয় আৰু জটিল কথাবোৰ ঘৰুৱাভাৱে দৰ্শকৰ আগত দাঙি ধৰে। ঘ নম্বৰ কৈছে অনুষ্ঠান পৰিৱেশন কৰোঁতে কোনে কি দায়িত্ব পালন কৰে? উত্তৰটো হৈছে অনুষ্ঠানত ওজাই মূল কাহিনী ভাগ, নৃত্য, গীত আৰু অভিনয়ৰ জৰিয়তে বৰ্ণনা কৰে। পালিসকলে খুটিতাল বজাই সেই দিহা দোহাৰে আৰু ভৰিৰে তল ৰাখি গীতৰ লগে লগে ওজাই বিভিন্ন অংগী ভংগীৰে নাচ আৰু ডাইনাপালিয়ে পালিসকলৰ লগত গীত গোৱাৰ উপৰি ধেমেলীয়া কথাৰ অৱতাৰণা কৰি হাস্যৰসৰ সৃষ্টি কৰে। সময়ে সময়ে তেওঁ ওজাৰ সৈতে কথোপকথনত ভাগ লয় আৰু আখ্যানৰ জটিল কথাবোৰ ঘৰুৱাভাৱে দৰ্শকৰ আগত দাঙি ধৰে। এইবাৰ ৯ নম্বৰ প্ৰশ্ন হৈছে মহাপুৰুষ শংকৰদেৱে কিহৰ কাৰণে ওজাপালিৰ সহায় লৈছিল? উত্তৰটো হৈছে মহাপুৰুষ শংকৰদেৱে নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰৰ বাবে ওজাপালিৰ সহায় লৈছিল। এইবাৰ কৈছে শব্দৰ লগত অৰ্থ মিলাই অহা। এইটো মানে কি হৈছে, যেনেকুৱা ক অংশ আৰু খ অংশ থাকে তেনেকুৱা মিলাই লিখিব লাগিব। এইটো হ'ল শব্দ, ইয়াৰ অৰ্থ যেনেকুৱা আছে দোহাৰ, দোহাৰে মানে হৈছে পুনৰ গান গায়। সৌষ্ঠৱ মানে সৌন্দৰ্য, দোলাই মানে লৰাই, আকৃষ্ট মানে আকৰ্ষিত কৰা, বোধগম্য মানে বুজিব পৰা। তাৰপিছত দিছে খালী ঠাইবোৰ কৰা। ওজাপালি অনুষ্ঠানৰ মুখ্য পৰিচালকজন ধেজ, মানে এইটো হৈছে ওজাই আখ্যানৰ গীত পদ দোহাৰে বেলেগ বেলেগ সুৰত লগাই দিয়ে। পালিসকলে সেই দিহা খুটি তাল বজাই ভৰিৰে তাল ৰাখি দোহাৰে। ডাইনাপালিয়ে ৰসাল কথাৰে লোক সমাজক আকৃষ্ট কৰে। এইবাৰ ভাষা অধ্যয়ন মানে ব্যৱহাৰিক ব্যাকৰণত চোৱা। পাঠত থকা যুক্তাক্ষৰ শব্দবোৰ লিখা, মানে কি কি যুক্তাক্ষৰ শব্দ আছে সেইবোৰ লিখিব দিছে। সেইবোৰত পোৱা যুক্তাক্ষৰবোৰ ভাঙি দেখুওৱা, যেনেকুৱা তলত কেইটামান উদাহৰণ দি আছে। অনুষ্ঠান, সৌষ্ঠৱৰ এইটো হ'ল মূৰ্ধন্য হস্ত, মূৰ্ধন্য হ যুক্ত, মূৰ্ধন্য হয় মূৰ্ধন্য হস্ত। তেনেকুৱা আৰু এটা বনাই দিছে গৰিষ্ঠ। উদাহৰণ দেখুওৱাৰ দৰে শব্দ গঠন কৰিব লাগিব। যেনেকৈ ঢোল ঢুলীয়া আছে, তেনেহ'লে কি হ'ব? খোল খুলীয়া, লোন লুনীয়া, গোফ গুফীয়া, জোৰ জুৰীয়া, ভাৱৰীয়া, লগৰীয়া, বনৰীয়া, কাষৰীয়া, নাৱৰীয়া। আজিৰ ভিডিঅ' এইখিনিলৈকে, আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ।